নমস্কাৰ বন্ধুসকল, স্বাগত কৰিছোঁ এক্সোটিক পেট এছ'চিয়েশ্যন অসমলৈ। গুৱাহাটীত এভেইলেবল আছে ধুনীয়া ব্ৰিডৰ হেল্ডি হেভি বনৰ চিকিউৰিটি গাৰ্ড ডগৰ পাপি ডবাৰমেন আৰু এটা ধুনীয়া ব্ৰিড। চাওক হেল গ্ৰ'থ কালাৰ ক'ত চাওক, বহুত বেছি মেচিভ, বহুত বেছি ধুনীয়া, বহুত বেছি হেল্ডি। এইকেইটা হোম ব্ৰিডেড পাপি হয়, গুৱাহাটীতে ঘৰতে ব্ৰিড কৰিছে, মাকৰ লগতে আছে পাপি। কোৱালিটি হেল্থ কালাৰ গ্ৰ'থত কোনো ধৰণৰ ইছ্যু নাই, ছুপাৰ কোৱালিটি পাপি আৰু 100% পিয়'ৰ কোৱালিটি পাপি হয়। চ' কাৰোবাক যদি লাগে ডবাৰমেন কথা পাতক। এতিয়া ডবাৰমেনৰ ডিমাণ্ডটো অলপ কমিছে, মানুহে জাৰ্মান চেফাৰ্ড বুলিৰ দৰে ব্ৰিডবিলাক গুৱাহাটীত লৈ আছে, বাট জাৰ্মান চেফাৰ্ডৰ বহুত বেছি ডবাৰমেনৰ বহুত বেছি ধুনীয়া এটা ব্ৰিড, বহুত বেছি লয়েল ব্ৰিড হয়, বহুত বেছি মৰম লগা ব্ৰিড, ভাল গাৰ্ড ডগ প্লাছ ফেমিলি ব্ৰিড হয়। চ' কাৰোবাক যদি এনেকুৱা হেল্থৰ গ্ৰ'থৰ মৰম লগা হেভি বনৰ ডবাৰমেনৰ পাপি লাগে কথা পাতক। পাপিকেইটাও মই দেখাই আছোঁ ৰ'বচোন। বহুত বেছি হেভি আৰু হেল্ডি পাপি হয়, মৰম লগা এক্টিভ পাপি হয়। কালাৰ চাওক, কালাৰ কম্বিনেশ্যন বহুত বেছি ধুনীয়া। মাকক চাওক, পিয়'ৰ 100% পিয়'ৰ কোৱালিটি ডবাৰমেন হয়, বাট এইটো আমেৰিকান ব্লাড লাইন। চ' কাৰোবাক লগা থাকিলে কথা পাতি আৰু বাকী ডিটেইল আপুনি ল'ব পাৰে। ডেলিভাৰী অপশ্যনো গুৱাহাটীৰ লগতে অসমৰ নৰ্থ ইষ্টত অতি সুন্দৰভাৱে এইকেইটা পাপি হৈ যাব। পাপিকেইটা এনেকুৱা ধৰণৰ, এনেকুৱা পাপি আছে, হেল্ডি পাপি আছে, মোটামুটি 40 ডেজ মানৰ ওচৰা ওচৰি বয়স হৈ আছে আৰু ধৰক কিছু দিনতে আপোনাৰ লোকেশ্যনলৈ আপুনি য'ত থাকে তালৈ ডেলিভাৰীৰ কাৰণে ৰেডি হৈ যাব। চ' যাক লাগে থাকে কথা পাতক। মোটামুটি 12-13 পৰা 14 হাজাৰ মানৰ ভিতৰতে পাপি এভেইলেবল পাই যাব। ডেলিভাৰী হ'লে ডেলিভাৰী চাৰ্জেছ এক্সট্ৰাকৈ আপুনি পে' কৰিব লাগিব। চ' যাক লাগে কথা পাতি আৰু বাকী ডিটেইলছ চেলৰ পৰা সুন্দৰকৈ আপুনি লৈ লওক। নেক্সট বন্ধুসকল এভেইলেবল আছে ছুপাৰ কোৱালিটি গ্ৰেট ডেনৰ পাপি, হেল্ডি হেভি ডাঙৰ দীঘল পাপি। 2 মাহমান বয়সৰ হৈ আছে পাপিৰ বয়স। যেতিয়ালৈ ভিডিঅ'টো আপুনি চাই, হেল গ্ৰোথ কালাৰ ক'ত চাওক, বহুত বেছি মৰম লগা, বহুত বেছি হেল্ডি এক্টিভ আৰু হেভি বনোৱা হয়। ত' কাৰোবাক যদি লগা থাকে এনেকুৱা ধুনীয়া হেল্থৰ কথাৰ মৰম লগা হেভি আৰু হেল্ডি গ্ৰেট ডেনৰ পাপি, চেলাৰ নাম্বাৰটো দেখি আছে, তাতে কথা পাতি ডিটেইল সুন্দৰভাৱে ল'ব পাৰে। আপোনাৰ ঘৰলৈ ডেলিভাৰী হৈ যাব। ব্ৰিডটো ভাল ব্ৰিড, হেল্ডি ব্ৰিড, দূৰলৈ ডেলিভাৰী হ'ব, কোনো ধৰণৰ ইছ্যু নাই। বাট হেণ্ডেল কৰাটো আপোনাৰ ওপৰত। আপোনাৰ যদি আগতে ডাঙৰ চাইজত ডগ ৰখাৰ এক্সপিৰিয়েঞ্চ আছে, অভ্যাস আছে, তেতিয়াহে এনেকুৱা ব্ৰিডত যাওক, নহ'লে মোৰ হিচাপত নোযোৱাটোৱে ভাল। চ' লাগিলে কথা পাতক আৰু বাকী ডিটেইল লওক। চেলাৰে বহুত বেছি ৰিজনেবল প্ৰাইচত দি দিব। বাট মই কৈ দিছোঁ যে 20 পৰা 25 যদি বাজেট হয়, তেতিয়াহ'লে আপোনাৰ কাৰণে গ্ৰেট ডেনৰ দৰে ব্ৰিডটো চুইটেবল হ'ব। আৰু ব্ৰিডটো ৰাখিবলৈ, মেইনটেইন কৰিবলৈ মানুহৰ প্ৰয়োজন, মানুহে সময় দিবই লাগিব, ইয়াক খোজকঢ়া দৌৰাৰ কাৰণে জেগা দিবই লাগিব। তেতিয়াহে আপুনি যদি পাৰে দিব, ডগটো লওক।